নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, সন্ধিয়াৰ প্ৰথমটো খবৰ। বাবু সাজু হোৱা। নতুন বছৰতেই ভাল খবৰ পাব বাবুসকলে। শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব এতিয়া অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য এতিয়া চৰকাৰৰ। কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। এতিয়া 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। পৰৱৰ্তী খবৰ। পঞ্চায়তৰ সদস্যৰ পত্নীৰ সৈতে নেযাব এতিয়া স্বামী। একশ্যনত নামি পৰিছে বিভাগীয় মন্ত্ৰী। ৮০জনক জেললৈ প্ৰেৰণ কৰিছে আৰু ৩০জনক বৰ্খাস্ত কৰিছে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। সদস্য পত্নীৰ সৈতে স্বামীক দেখিলেই বাহিৰ কৰি দিয়ক। পঞ্চায়ত অফিচত সদস্যৰ সৈতে বহি থাকিব নোৱাৰিব স্বামী। ব্লক ৰিভিউত খেদা খালে এতিয়া পঞ্চায়তৰ প্ৰতিনিধিৰ স্বামী। বিভাগীয় মন্ত্ৰীয়ে দিয়া নিৰ্দেশ নমনাৰ বাবেই একশ্যনত নামি পৰিছে এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ৰাজ্যৰ পঞ্চায়তে মন্ত্ৰীৰ পৰিদৰ্শন। মহিলা সদস্যৰ স্বামী বা ভাতৃ প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া পঞ্চায়তৰ কাৰ্যালয়ত। কঠোৰ হৈ পৰিছে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ মন্ত্ৰী ৰঞ্জিত দাস। পঞ্চায়তৰ কাম কাজতো কৰিব নোৱাৰিব হস্তক্ষেপ। এনে নিৰ্দেশৰ পাছতো বহু ঠাইত চলি আছে দুৰ্নীতি। এতিয়া হাইলাকান্দিৰ আলগাপুৰৰ ব্লক ৰিভিউত খেদা খালে পঞ্চায়তৰ প্ৰতিনিধিৰ স্বামী। পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলে এতিয়া যাব লাগিব জেললৈ। এই পৰ্যন্ত ৮০জনকৈ অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে। পঞ্চায়তৰ বিভিন্ন বিভাগৰ ৩০জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। সদস্য পত্নীৰ সৈতে স্বামীক দেখিলেই বাহিৰ কৰি দিয়ক। এটা পঞ্চায়ত অফিচত সদস্যৰ সৈতে বহি থাকিব নোৱাৰিব স্বামী। পৰৱৰ্তী খবৰ। ৩০ ডিচেম্বৰত আমচুৰ ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে। আমচুৰ ত্যাগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰেজাউল কৰিম চৰকাৰে। সাংগঠনিক দায়িত্ব ত্যাগ কৰাৰ পিছতো ৰাইজৰ সেৱা কৰাৰ পৰিকল্পনা থকা আমচুৰ সভাপতিগৰাকীয়ে যোগদান কৰিব নেকি এটাৰ ৰাজনৈতিক দলত? বিদায়পৰত এটা উচুবি সংখ্যালঘুলৈ বিশেষ আহ্বান জনায় ৰেজাউল কৰিম চৰকাৰে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এৰিলে দায়িত্ব। ২০ বছৰে সক্ৰিয়ভাৱে আমচুৰ হৈ কাম কৰাৰ পিছত দায়িত্ব এৰিবলৈ সাজু এতিয়া ৰেজাউল কৰিম চৰকাৰ। আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰাৰ ঘোষণা কৰিলে আমচুৰ সভাপতিগৰাকীয়ে। ৩০ ডিচেম্বৰত আমচুৰ কেন্দ্ৰীয় সাধাৰণ সভাত ত্যাগ কৰিব আমচু। আমচুৰ কেন্দ্ৰীয় সমিতিৰে ৩বাৰকৈ সভাপতি আৰু ৪বাৰকৈ সম্পাদকৰ দায়িত্ব লাভ কৰিছিল ৰেজাউল কৰিম চৰকাৰে। আমচুৰ সাংবিধানিক নীতিৰ আদৰ্শৰ সন্মুখত আমচু ত্যাগ কৰিব এতিয়া ৰেজাউল কৰিম চৰকাৰে। আমচুৰ সাংবিধানিক নীতি আদৰ্শৰ সন্মুখত আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। আপুনিও সাজুনে? কাইলৈ ৰাজ্যৰ ৩,৭০,০০০ লোকৰ একাউণ্টত সোমাব লাখে লাখে টকা। ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে ঘোষণা কৰিলে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৯ ডিচেম্বৰত ৰাজ্যবাসীৰ বাবে হ'ব এটা বিশেষ দিন। ৩,৭০,০০০ লোকৰ একাউণ্টত সোমাব এতিয়া লাখে লাখে টকা। প্ৰতিটো পৰিয়ালে লাভ কৰিব এতিয়া ১,২০,০০০ পৰা ১,৩০,০০০ পৰ্যন্ত টকা। PMAY হিতাধিকাৰীক লৈ চৰকাৰৰ এই ডাঙৰ ঘোষণা। তালিকাত আপোনাৰ নাম আছেনে? তালিকাত যদি নাম আছে, আপুনিও সাজু হওক কাইলৈৰ বাবে। বকুত ৰিম'ট টিপিব এতিয়া মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ লোকৰ একাউণ্টত সোমাব ধন। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ টকা। ৩,৭০,০০০ নতুন বেনিফিচাৰীয়ে পাব এতিয়া PMAY ঘৰ। নতুনকৈ ৩৭,৪১৫ PMAYৰ অধীনত ঘৰ আবণ্টন হৈছে। ৯ ডিচেম্বৰতে নতুনকৈ ১২,০০০ ঘৰৰ আবণ্টনৰ সিদ্ধান্ত।
এটা বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্তিৰ ধন অনলাইন যোগেদি দিব একাউণ্টত দিব লাগিছো পৰৱৰ্তী খবৰ জুবিন গাৰ্গক ডাক্তৰে সাগৰলৈ নাযাবলৈ দিছিল পৰামৰ্শ কিন্তু শ্ৰীলংকাৰ সাগৰলৈ কিয় লৈ গৈছিল জুবিনৰ চিনেমা কিয় চোৱা নাই মুখ্যমন্ত্ৰীয়ে আপোনালোকক সবিস্তাৰে জনাই আছো জুবিন গাৰ্গক ডাক্তৰে সাগৰলৈ নাযাবলৈ দিছিল পৰামৰ্শ কিন্তু জুবিন গাৰ্গৰ অন্তিমখন চিনেমাৰ শ্বুটিং হৈছিল সাগৰত শ্ৰীলংকাৰ সাগৰলৈ কিদৰে লৈ গৈছিল জুবিনক সেই কাৰণে মুখ্যমন্ত্ৰীয়ে এতিয়ালৈ চোৱা নাই ৰৈ বিনালে জানুৱাৰীতহে মুখ্যমন্ত্ৰীয়ে চাব ৰৈ বিনালে চিনেমাখন চালেই মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিব কেনেকৈ জুবিন সাগৰলৈ যাবলৈ পালে চিনেমাখন ভালকৈ চলক বুলিয়েই আজিলৈকে প্ৰশ্ন কৰা নাছিল মুখ্যমন্ত্ৰীগৰাকীয়ে সেইবাবেই জুবিনৰ হত্যাকাণ্ডৰ তদন্তৰ পিছত জুবিনক অৱহেলা কৰাৰ সন্দৰ্ভতো হ'ব তদন্ত জুবিনৰ জীৱনক লৈ এতিয়া বহুতেই হেতালি কৰি আছিল চিনেমাখন তাৰেই প্ৰমাণ জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে 12 তাৰিখে দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট ছিংগাপুৰৰ পুলিচতকৈ আগত অসম চৰকাৰে দিব এতিয়া চাৰ্জশ্বিট কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে তাৰিখটো দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰৰ পুলিচতকৈ আগতেই অসম চৰকাৰে সোনকালেই দিব চাৰ্জশ্বিট ছিংগাপুৰ পুলিচে 18 তাৰিখে চাৰ্জশ্বিট দিব কিন্তু অসম পুলিচে 12 তাৰিখেই দিব এটা চাৰ্জশ্বিট যিসকলে সিদ্ধাৰ্থ শ্যামকানুৰ দোষী সাব্যস্ত হোৱাটো নিবিচাৰে তেওঁলোকে নিবিচাৰে তদন্ত এটা জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ সমালোচনা কৰাসকল বৰ্তমান মৌন হৈ আছে এটা হত্যাকাণ্ডৰ তদন্তক লৈ বিৰোধীয়ে এতিয়াও কৰা নাই চৰকাৰৰ সমৰ্থন জুবিন গাৰ্গৰ ঘটনাৰে জড়িত অভিযুক্ত 3 মাহেই জেলত আছে কোনো অভিযুক্তই 3 মাহেই নেপালে জামিন এটা ছিংগাপুৰ পুলিচতকৈও আগতেই অসম চৰকাৰে সোনকালেই দিব চাৰ্জশ্বিট ছিংগাপুৰ পুলিচে 18 তাৰিখে চাৰ্জশ্বিট দিব কিন্তু অসম পুলিচে 12 তাৰিখেই দিব এতিয়া চাৰ্জশ্বিট পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব এতিয়া চুকুৰ আলীয়ে নতুন ৰাজনৈতিক দলৰ জেনেৰেল ছেক্ৰেটাৰী হল চুকুৰ আলী অটো ৰিক্সা চিহ্নত নিৰ্বাচন খেলিবলৈ লোৱা চুকুৰ আলীয়ে অসমবাসীক দিলে নতুন খবৰ দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব এতিয়া চুকুৰ আলীয়ে অসমবাসীলৈ নতুন খবৰ দিলে চুকুৰ আলীয়ে এটা নতুন ৰাজনৈতিক দলৰ জেনেৰেল ছেক্ৰেটাৰী হল চুকুৰ আলী ৰাষ্ট্ৰীয় দলটোৰ পৰা চুকুৰ আলীক গুৰু দায়িত্ব প্ৰদান কৰা হৈছে অটো ৰিক্সা চিহ্নত এইবাৰ নিৰ্বাচন খেলিব চুকুৰ আলীয়ে আল্লাহৰ নাম লৈ ঘোষণা কৰিলে চুকুৰ আলীয়ে চুকুৰ আলীৰ সন্মুখত এতিয়া বহুত বাধা আহিছে সকলো বাধা নেওচি চুকুৰ আলী আগবাঢ়ি গৈ আছে এইবাৰ চুকুৰ আলীৰ ওচৰত নতুন প্ৰত্যাহ্বান নতুন দলটোৰ দলপতিয়ে আশা কৰাৰ দৰেই আগবঢ়াই নিব এতিয়া চুকুৰ আলীয়ে ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা চুকুৰ আলীয়ে বিচাৰিছে ৰাইজৰ দুৱাৰ এটা কোনো লোকে টিকট বিচাৰিলে যোগাযোগ কৰক চুকুৰ আলীৰ সৈতে শীঘ্ৰেই গুৱাহাটীতো কাৰ্যালয় খুলিব এতিয়া চুকুৰ আলীয়ে জিলাই জিলাই কমিটিৰ গঠনৰ বাবেও সাজু হৈছে চুকুৰ আলী সমগ্ৰ অসমত ৰেলী কৰি ব্যাপক ৰূপত কৰা হ'ব প্ৰচাৰ এটা মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব চুকুৰ আলীয়ে পৰৱৰ্তী খবৰ ৰাজ্যত আকৌ যাত্ৰীবাহী বাছৰ ভয়ংকৰ দুৰ্ঘটনা ট্ৰাকৰ সৈতে যাত্ৰীবাহী বাছৰ ভয়ংকৰ ঘটনা সংঘটিত হয় নামনিৰ ৰাজপথত এতিয়া হোৱা দোৱা দিব লৈছে এটা ব্ৰেকিং নিউজ ৰাজ্যত আকৌ ভয়ংকৰ বাছ দুৰ্ঘটনা গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী বাছ দুৰ্ঘটনাত পতিত ট্ৰাকৰ সৈতে যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া হাহাকাৰ যাত্ৰীৰ মৰণকাতৰ আৰ্তনাদ ঘটনাত আহত চালকসহ 8 কেইজন বাছ যাত্ৰী
এগৰাকী মহিলা যাত্ৰী আৰু ট্ৰাক চালকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এটা গুৰুতৰভাৱে আহত ট্ৰাক চালকক GMCHলৈ প্ৰেৰণ কৰা হয়। 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বকুৰ নাগুপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। পৰৱৰ্তী খবৰ 10 বছৰে বিজেপি চৰকাৰ থকাৰ পিছতো সমাধান কৰিব পৰা নাই বঙালী লোকৰ সমস্যা। বঙালী লোকসকলক বাংলাদেশী সজাইছে চৰকাৰে। ডিভোটাৰ সমস্যাক লৈ গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। দিবলৈ এটা ব্ৰেকিং নিউজ। ডিভোটাৰ সমস্যাক লৈ গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। অসমৰ বঙালী ডিভোটাৰৰ সমস্যাক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ। 10 বছৰে বিজেপি চৰকাৰ থকাৰ পিছতো সমাধান কৰিব পৰা নাই বঙালী লোকৰ সমস্যা। এটা বঙালী লোকৰ বাংলাদেশী সজাইছে চৰকাৰে। বন্দে মাতৰম 150 বছৰীয়া জয়ন্তীৰ সন্দৰ্ভত ভাষণ দিছিল সাংসদ গৌৰৱ গগৈয়ে। এটা ডিভোটাৰৰ সমস্যাক লৈ গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। অসমৰ বঙালী ডিভোটাৰৰ সমস্যাক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ মিয়াৰ অধুকিত সমষ্টিত এতিয়া পৰাজয় স্বীকাৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰাকৰ 3টা সমষ্টিত পৰাস্ত হ'ব বিজেপি। মই ক'লেও মিয়াই কোনোদিনেই বিজেপিক ভোট নিদিয়ে। দিবলৈ এটা ব্ৰেকিং নিউজ। 26ৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে। মিয়াৰ অধুকিত সমষ্টিত পৰাজয় স্বীকাৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰাকৰ 3টা সমষ্টিত পৰাস্ত হ'ব এতিয়া বিজেপি। 13টা সমষ্টিৰ 10টা থাকিব বিজেপিৰ হাতত। বৰাকৰ 3টা সমষ্টি থাকিব এতিয়া মিয়াৰ হাতত। মই ক'লেও মিয়াই কোনোদিনেই বিজেপিক ভোট নিদিয়ে। ইয়াৰ বিপৰীতে খিলঞ্জীয়া মুছলমানৰ ভোট কাঢ়িব এতিয়া বিজেপিৰ পক্ষত। ইয়াৰ পূৰ্বেও 23টা সমষ্টিত পৰাজয় স্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। 103খন আসনৰ বাবেহে যুঁজ দিব এতিয়া বিজেপিয়ে। 26ৰ নিৰ্বাচনক লৈ এইটো এটা ডাঙৰ খবৰ।